নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। তো এতিয়া বৰ্তমান মই মা আৰু দেউতাক ৰাস্তালৈ আগবঢ়াবলৈ গৈ আছোঁ। আৰু মা আৰু দেউতাই প্ৰায় আজি 4-5 দিন হৈ গ'ল ইয়াত থকা। আৰু যিহেতু ঘৰত তাত কোনো থকা মানুহ নাই আৰু মা আৰু দেউতা দুটাই মানুহ, তো এতিয়া বৰ্তমান দেউতা আৰু মা সিহঁতে যাবলৈ ওলালে আৰু এই মাত্ৰ টেম্পু মাতি দিছোঁ। তো দেউতাক অপাৰেশ্যন কৰিয়ে চিধা আমাৰ ঘৰলৈকে লৈ আহিলোঁ। আৰু তাত থৈ আহিবলৈকো মানে মাৰ খুব অসুবিধা হয়। মায়ে একেবাৰে অকলশৰীয়া আৰু আমাৰ কোনো ভাই ককাই নাই। তো আমি তিনিজনী ছোৱালীয়ে চাব লগা হয় মা আৰু দেউতাক। আৰু জোঁৱাইকেইটাও খুব মৰম কৰে আমাৰ মা আৰু দেউতাক। আৰু যথেষ্ট মানে ল'ৰাৰ দায়িত্ববোৰ জোঁৱাইবোৰে সকলো দায়িত্ব সিহঁতক পালন কৰে। বেমাৰ আজাৰ হ'লেও চাবলৈ অহা যোৱা কৰি থাকোঁ আৰু ভণ্টিকেইজনীও আহে। আচলতে সঁচা কথা, সময়ত নিজৰ বাই ভনী আৰু নিজৰ ঘৰৰ মানুহে কামত আহে, বেলেগ মানুহবোৰে নাচায়। আৰু আমাৰ দেউতা আৰু মাৰ তেনেকুৱাই হৈ আছে। আমি তিনিজনীয়ে চাব লগা হয় সিহঁতক। বেমাৰ আজাৰ হ'লেও আনিব লগা হয় আৰু থ'ব যাব লগা হয়।